আজি এই দুৰ্গা সৰোবৰ অঞ্চলৰ পৰা প্ৰায় ৩৫০তকৈও অধিক লোকে আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। এই যোগদান কৰা যিসকল ব্যক্তি সেইসকল কিছুমান ৰাজনৈতিক দলত থকা আৰু কিছুমান দলত নথকা মানুহ আজি দলৰ প্ৰতি আকৃষ্ট হৈ আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। ইয়াৰে এই ৱাৰ্ডৰ যিগৰাকী কংগ্ৰেছৰ ৱাৰ্ড সভাপতি তেওঁ আজি কংগ্ৰেছ আই দলৰ পৰা পদত্যাগ কৰি আজি ৫০ সতীৰ্থসহ আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। তেওঁ হৈছে ৰাজেশ শৰ্মা বাবি বুলি কয়। তেখেতেও আজি তেওঁৰ সতীৰ্থসহ আজি অসম গণ পৰিষদ দলত যোগদান কৰিছে। গতিকে মই ভাবোঁ যে এই যোগদানে অসম গণ পৰিষদ দলটোক শক্তিশালী কৰিব, আঞ্চলিক শক্তি আৰু জাতীয়তাবাদ শক্তিটোক নিশ্চয় আমাৰ এনেধৰণৰ যোগদান কাৰ্যসূচীয়ে যথেষ্টখিনি সহায় সহযোগিতা আগবঢ়াব, শক্তিশালী ৰূপত অৱতীৰ্ণ হ'ব। মই আশা ৰাখিছোঁ যে এইবাৰৰ যিটো বিধানসভাৰ নিৰ্বাচন হ'ব, এই নিৰ্বাচনত আমাৰ মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা এইবাৰ অভিলেখ সংখ্যক জয়যুক্ত হ'ব। কাৰণ এইকাৰণে এই কথাটো মই কৈছোঁ যে আমাৰ এই সমষ্টিটোৰ বিভিন্ন অঞ্চলত আজি যিধৰণে উন্নয়ন বিকাশ হৈছে, ৰাইজে উন্নয়ন বিকাশৰ ক্ষেত্ৰত আৰু যাতে অনাগত দিনত অধিক উন্নয়ন বিকাশ সাধন কৰিব পাৰে তাৰ বাবে তেওঁলোকে আশা প্ৰকাশ কৰিছে, তেওঁলোকৰ এটা বিশ্বাস আছে, আস্থা আছে। গতিকে মই ভাবোঁ যে আগন্তুক নিৰ্বাচনত আমাৰ বিজেপিৰ নেতৃত্বত যিহেতু আমাৰ অসম গণ পৰিষদ দলো মিত্ৰজোঁটত থাকিব, গতিকে নিশ্চয় ইয়াত আমি মিত্ৰজোঁটৰ পৰা নিশ্চয় অভিলেখ সংখ্যক ভোটত আমি জয়যুক্ত হ'ম। বিশেষকৈ সংবাদ মাধ্যমে জ্ঞাত আজি এমাহ ধৰি আমাৰ মধ্য গুৱাহাটী বিধান পৰিষদৰ উদ্যোগত বিশেষকৈ আমাৰ পশ্চিম গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱৰ কৰ্মৰাজিৰ ওপৰত আকৃষ্ট হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে অসম গণ পৰিষদত যোগদান কৰিছে। ইতিমধ্যে এই মাহৰ ভিতৰতে আমাৰ প্ৰায় ৭,০০০-৮,০০০ মান মানুহে যোগদান কৰিলে বিভিন্ন ঠাইত, নতুন নতুন ৱাৰ্ডত। আৰু মধ্য গুৱাহাটী সমষ্টি হিচাপে আমাৰ এইবাৰ ৬টা নতুনকৈ ৱাৰ্ড সোমাইছে পুৰণা পূব গুৱাহাটী সমষ্টি। গতিকে আমাৰ এক প্ৰকাৰৰ মধ্য গুৱাহাটী সমষ্টিৰ বাবে ভাল হৈছে খবৰটো, কাৰণ আগতে আমাৰ যিটো পূব গুৱাহাটী সমষ্টি আছিল তাতে আমাৰ বিৰাজ শৰ্মা একেলগে প্ৰাক্তন মন্ত্ৰী অসম গণ পৰিষদৰ, তাৰে যিখিনি আমাৰ কৰ্মী আছিল তেওঁলোকে বহি গৈছিল। যেতিয়াই গম পালে যে বিধায়ক মহোদয় আমাৰ পশ্চিম গুৱাহাটীৰ বিধায়ক মহোদয় মধ্য গুৱাহাটী সমষ্টিৰ পৰা এইবাৰ নিৰ্বাচন খেলিব, সেই পুৰণা কৰ্মীসকল গোটেইখিনি আহিছে নতুনকৈ আহি পেলাই। আৰু বিভিন্ন দল সংগঠন বিশেষকৈ কংগ্ৰেছৰ পৰা যথেষ্ট ব্যক্তি আমাৰ লগত এতিয়াও যোগাযোগ কৰি আছে, যোগদান কাৰ্যসূচী চলি আছে। আৰু তাৰ লগত সংগতি ৰাখি আজি বিশেষকৈ মধ্য গুৱাহাটী মহিলা পৰিষদৰ উদ্যোগত আৰু মধ্য গুৱাহাটী মহিলা পৰিষদ আৰু যুৱ পৰিষদৰ সহযোগত আজি ইয়াতে আমাৰ ১৩ নম্বৰ ৱাৰ্ডত আজি যথেষ্টখিনি ইয়াতে ৰাইজ উপস্থিত হৈছে তথা বিভিন্ন দল সংগঠনৰ ৰাইজ উপস্থিত হৈছে। আজি আনুষ্ঠানিকভাৱে আমাৰ বিধায়ক মহোদয়ৰ উপস্থিতিত অসম গণ পৰিষদত যোগদান কৰিব।